নমস্কাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ এইটো চেপ্টাৰৰ পৰা আমি আগতে আমি বিনিময় প্ৰথা আৰু ইয়াৰ অসুবিধাসমূহ এইখিনি ডিছকাছ কৰিলোঁ পাৰ্ট 1ত। এই পাৰ্ট 2ত আমি কি ডিছকাছ কৰিম? এতিয়া যিহেতু বিনিময় প্ৰথাৰ যথেষ্ট অসুবিধা আছিলে, সেই অসুবিধাখিনি দূৰ কৰিবলৈ মানুহে ভাবিলে যে না আমাক এনেকুৱা এটা মাধ্যম লাগে যিখিনি পৰা আমি বস্তু সহজে কিনা বেচা কৰিব পাৰোঁ। অ'কে, চ' মানুহে ভাবিলে এতিয়া তাৰ কাৰণে কি লাগে? মুদ্ৰা লাগে। চ' এই চেপ্টাৰত আমি মুদ্ৰা আৰু তাৰ বৈশিষ্ট্য কাৰ্যাৱলী তাৰ বিষয়ে ডিছকাছ কৰিম। ঠিক আছে, এতিয়া আচোন তেতিয়াহ'লে মুদ্ৰানো কি? এতিয়া মুদ্ৰা কি বুলি ক'লে আমি কি বুলি ক'ম? মুদ্ৰা হ'ল বিনিময়ৰ মাধ্যম। একদম সহজ ভাষাত ক'ব গ'লে বিনিময়ৰ মাধ্যম। তাৰমানে কি? ধৰা মোক এই বস্তু লাগে এটা, ঠিক আছে, মোক মোবাইল লাগে বা তোমাক মোবাইল লাগে। এতিয়া আমি মোবাইল কিনিব যাওঁতে কি লৈ যাওঁ লগত? মানে হাঁহ পাৰ কুকুৰা ছাগলী লৈ যাওঁ নেকি? যে মোক এইখিনি দে, মোবাইল দে আৰু এইটো লৈ লওঁ। নিনিও কেতিয়াও। গতিকে আমি কি লৈ যাওঁ? পইচা লৈ যাওঁ। ঠিক আছে, তাৰমানে মই মোবাইল ল'লোঁ আৰু কি দিলোঁ? পইচা দিলোঁ। তাকে কয় বিনিময়ৰ মাধ্যম। তাৰমানে মুদ্ৰানো কি বুলি ক'লে তাৰমানে বিনিময়ৰ মাধ্যম। ঠিক আছে, এতিয়া মুদ্ৰাৰ বৈশিষ্ট্যসমূহ, মুদ্ৰা হ'বলৈ আমাৰ কি কি গুণ থাকিব লাগিব? ঠিক আছে, তাৰমানে কি হ'ল, ধৰা মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব। নাম্বাৰ 1টো কৈছে তাৰমানে মুদ্ৰা সকলোৱে গ্ৰহণ কৰিব লাগিব। এতিয়া ধৰি ল'লোঁ আকৌ সেই মোবাইল কথাতে আহোঁ, মোবাইল মোক লাগে বা তোমাক লাগে। এতিয়া তুমি কি কৰিলা? এই কুকুৰাৰ পৰা লৈ গ'লা, অ'কে, আৰু ক'লা যে না মোক মোবাইল দিয়ক, তাৰ বিনিময়ত মই কুকুৰা দিম। মানে দোকানীজনে ল'বনে বাৰু এইটো? কুকুৰা ল'ব? এতিয়া তুমি ক'বা ল'বও পাৰে নল'বও পাৰে। মই তাকে বুলি ক'ম, ল'বও পাৰে নল'বও পাৰে। কিন্তু নলওঁ বুলি কয় তেতিয়াহ'লে আমিতো হেৰি কৰিব নোৱাৰোঁ, গতিকে কি কাজিয়া কৰিব নোৱাৰোঁ। চ' কেলেই? কাৰণ কুকুৰা হৈ গ'ল চবৰ কাৰণে গ্ৰহণযোগ্য সামগ্ৰী নহয়। অ'কে, চ' মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব বুলি কৈছে। এতিয়া ধৰা তুমি মোবাইল ল'বলৈ যাওঁতে আমি কি লৈ যাওঁ? পইচা লৈ যাওঁ। গতিকে এই পইচা যেতিয়া আমি দিব বিচাৰিম তেতিয়া ক'ব নেকি যে না মোক পইচা নালাগে বোলে, মোক মাটি দিয়া, সোণ দিয়া, ৰূপ দিয়া, গাহৰি দিয়া, ছাগলী দিয়া, তেনেকৈ বুলি ক'বনে? নকয় কেতিয়াও। চ' মুদ্ৰা এই টকাখিনি সকলোৰে কাৰণে কি হ'ল? গ্ৰহণযোগ্য। এইটো নলওঁ বুলি তেতিয়াই ক'ব যদিহে এইটো ফটা পইচা আছে। অ'কে, নহ'লে এইটো তোমাক মানে দোকানীজনে ভাবিলে নহয় এইটো বৰ অৰিজিনেল নহয়, ডুপ্লিকেট মানি। ঠিক আছে, আদাৰৱাইজ কোনেও তোমাক নলওঁ বুলি ক'ব নোৱাৰে। যদি কোনোবাই নলওঁ বুলি কয় তেতিয়াহ'লে আমি আইনৰ সহায় ল'ব পাৰোঁ আৰু সেইটো দণ্ডনীয়। ঠিক আছে, চ' এইটো হৈ গ'ল তাৰমানে প্ৰথম গুণটো। চ' চবতকৈ ইম্পৰ্টেণ্ট উল্লেখযোগ্য বৈশিষ্ট্য কি বুলি ক'লে মানে তোমাৰ এইটো প্ৰথম নাম্বাৰ 1, মুদ্ৰা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, মানে চবে গ্ৰহণ কৰিব লাগিব। নেক্সট হৈ গ'ল মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব। তাৰমানে আমি চিনি পাব লাগিব, মানে বেলেগ বেলেগ ধৰক আকাৰৰ মুদ্ৰা যদি হয়, ধৰা 1 টকীয়া নোটটো এটা ডাক টিকটৰ সমান, এটা ধৰা তোমাক কপিৰ সমান, কিতাপৰ সমান, আৰু এটা নিউজ পেপাৰৰ সমান হ'লে মানুহে কি পাৰিব? মানে বেলেগ বেলেগ হ'লে। ঠিক আছে, তাত তাৰমানে তোমাৰ কি হ'ব? চিনাক্তকৰণ কৰাত বৰ এটা সুবিধা নহ'ব তেতিয়াহ'লে, কোনটো বোলে অৰিজিনেল, কোনটো ডুপ্লিকেট, কোনটো নকলি, অসুবিধা হৈ যাব না। চ' সেইকাৰণে কৈছে মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব, মানে চবেই চিনি পাব লাগিব ফাৰ্ষ্টত। গতিকে এতিয়া আমি ধৰা 100 টকীয়া নোটটো আমি কিবা অসুবিধা হয় নেকি আমি চিনি পোৱাত? ঠিক আছে, চ' এইটো হৈ গ'ল দ্বিতীয় বৈশিষ্ট্য। তাৰপিছত যদি আমি চাওঁ, মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। এতিয়া ধৰা এই যিখিনি পিকচাৰবোৰ দিয়া আছে, ইয়াত ফল মূল হৈ গ'ল, কণী, শাক পাচলি, এইবোৰ কি হয়? চবে গ্ৰহণ কৰে। যদিও মানে ধৰা কণী নাখালেও এতিয়া ফল মূলটো চবেই খায়। এতিয়া ফল মূল কেলৈ পইচা হ'ব নোৱাৰে? কাৰণ ইয়াক আমি জমা কৰি থ'ব নোৱাৰোঁ বা ইয়াক লৈ ফুৰাত অসুবিধা হৈ যায়। অ'কে, নেক্সটটো হৈ গ'ল ই সহজে নষ্ট হৈ যায়। গতিকে এইটো মুদ্ৰা হ'ব নোৱাৰে। গতিকে মুদ্ৰা হ'বলৈ কি বুলি কৈছে? এটা স্থায়িত্ব থাকিব লাগিব, আমি বহুত দিনলৈকে চলাব পৰা হ'ব লাগিব। যদি মই থৈ দিওঁ একো হ'ব নালাগিব, তেতিয়াহে তাক মুদ্ৰা বুলি থ'ব মানুহে, নহ'লে চবে একচেপ্ট নকৰিব নহয়, চবে গ্ৰহণ নকৰিব। অ'কে, চ' থাৰ্ডটো হৈ গ'ল তোমাৰ মুদ্ৰা সহজে নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে। বৰ্তমান যিটো আমি টকা পইচা ইউজ কৰি আছোঁ এইটো নষ্ট নহয়। নেক্সটটো নাম্বাৰ 4, মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। তাৰমানে যদি বেলেগ বেলেগ হয় নাই, মই এইটো কোৱা নাই যে 10 টকীয়া নোট, 20 টকীয়া নোট, 50 টকীয়া আৰু 100 টকীয়া নোট, 200 টকীয়া নোট, আমি যদি চাওঁ চবৰে কালাৰ বেলেগ বেলেগ হয়নে? গতিকে
সেই কথা কোৱা নাই তোমাৰ 100 টকীয়া নোটবোৰ চাবাচোন ইমান ভাৰতীয় ৰিজাৰ্ভ বেংকে যিখিনি বনাইছে 100 টকীয়া নোট সব একেই দেখিবলৈ ঠিক 200 টকীয়া নোটবোৰ সব একেই তাতো সাইজ হৈ গ'ল কালাৰ ৰং হৈ গ'ল সব একেই তাৰ মানে ষ্টাইল গতিকে তাত কি হয় সবে মানুহে মানে চিনি পাব সেইকাৰণে সাদৃশ্যযুক্ত একে হ'ব লাগিব নেক্সট নাম্বাৰ 5 টো মুদ্ৰা তাৰল্য লিকুইডিটি গুণ থাকিব লাগিব মানে এইটো আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হয় তাৰল্য গুণ তাৰ মানে এনেকুৱা হৈ গ'ল তুমি এটা কিবা এটা বস্তু কিনিব গলা সাধাৰণতে আমাক পইচা লাগে যেতিয়া আমি বস্তু বা সেৱা কিনো হয় না আমি ডক্টৰৰ ওচৰলৈ গ'লে পইচা লাগিব বা মানে তোমাৰ উকিলৰ ওচৰত গ'লে পইচা লাগিব ঠিক টিউচন গ'লে পইচা লাগিব সেইটোকে কৈছে সেৱা বা বস্তু এটা কিনিব গ'লো মোবাইল কিনিব গ'লো শাক-পাচলি কিনিব গ'লো মাছ মাংস কিনিব গ'লো তেতিয়া আমাক পইচা লাগে এতিয়া কোনোবাই মোবাইল এটা কিনিব গ'ল আৰু মোবাইল কিনিব যাওঁতে ক'লে যে মোৰ বোলে এইটো মাটি এডোখৰ আছে সেইটো লৈ লওক তেতিয়া দোকানীজনে আকৌ নল'ব নহয় কেলে মাটি মানে এইটো আকৌ বিকিব লাগিব কৰিব লাগিব নেক্সট হৈ গ'ল তোমাৰ ধৰা ধেৰ মাটি আছে এতিয়া পইচা লাগে মাটিৰ দাম যথেষ্ট কিন্তু কাইলৈ পইচা লাগে বুলি ক'লে আমি পটককৈ নাপাবও পাৰোঁ সেই মূল্য নাপাবও পাৰোঁ ঠিক আছে সেইকাৰণে কৈছে টকা হ'ল যথেষ্ট লিকুইড তাৰমানে আমি টকা থাকিলে যিকোনো বস্তু কিনিব পাৰোঁ তাৰল্য গুণ মানে কি ধৰা তুমি পানী এতিয়া পানী কিবা আকাৰ আছেনে নিজৰ তুমি যদি ৰঙা বটলত থৈ দিয়া পানী ৰং ৰঙা হৈ থাকিব বগাত থলে মানে বগা হৈ থাকিব হালধীয়া থাকিলে হালধীয়া সেউজীয়া য'তে থোৱা তোমাৰ সেই ৰঙে ল'ব সেইকাৰণে পানী হ'ল যথেষ্ট তৰল পদাৰ্থ তাকে কয় যদি আমাৰ লগত যদি পইচা আছে সেই পইচা তুমি ইমিডিয়েটলি যিকোনো বস্তুত কিনিব পাৰিবা সো মুদ্ৰা তাৰল্য গুণ থাকিব লাগিব তাৰমানে যেতিয়া আমাৰ লগত মুদ্ৰা থাকিব বজাৰলৈ গ'লো আমি পটককৈ বস্তু কিনি আনিব পাৰিম ওকে এইখিনি হ'ল তোমাৰ মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এতিয়া মুদ্ৰাইনো কি কাম কৰে নেক্সট পাৰ্টটো আহি গ'ল মুদ্ৰাৰ কাৰ্যাৱলী মুদ্ৰা কি কাম কৰে বুলি ক'লে প্ৰথম কামটো হৈ গ'ল মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম হয় না কি কাম কৰে বুলি ক'লে মুদ্ৰানো কি তাতে আমি অলৰেডি শিকিছিলোঁ মুদ্ৰানো কি বুলি কওঁতে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম এটো হৈছে প্ৰথম কাৰ্য কলকৈ ইম্পৰ্টেন্ট কাৰ্য বিনিময়ৰ মাধ্যম মানে ধৰা আমি কিবা এটা বস্তু কিনিলো তাৰ বিনিময়ত আমি পইচা দিলো ঠিক আছে বস্তু হলনি বস্তু দিয়া প্ৰথাটো এটো আমাৰ তোমাৰ বিনিময় প্ৰথা বুলি কৈছিল যেটো বিনিময় প্ৰথাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি মানুহে ভাবিলে যে আমাক এটা উমৈহতীয়া মাধ্যম এটা লাগে হেতু মাধ্যমটোৱে কি হৈ গ'ল টকা গতিকে আমি টকা দিও বস্তু লৈ লওঁ বৰ্তমান বস্তু হলনি বস্তু দিয়া সিস্টেমবোৰ মোটামুটি নাই আৰু ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ নাম্বাৰ 2 মুদ্ৰাই সামগ্ৰী মূল্য মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে তাৰ মানে কি মই এই দুটা লৈ লৈছো তোমাৰ ধৰা এইটো সাইকেল আৰু এফালে স্কুটি এটা সাইকেলৰ দাম ধৰি ললো আমি 7000 টকা আৰু এইফালে এইটো ধৰি ললো 70000 টকা এটা কোনোবাই ক'লে তোমাৰ যেনিবা স্কুটি আছে ওকে আৰু স্কুটি এই তোমাৰ লগৰজন এইজনে ক'লে ওয়াই ক'লে যে তোৰ স্কুটি বদলাবি নেকি মোৰ সাইকেলৰ লগত তুমি বদলাবা নেকি কেতিয়াও নকৰা কিয় কাৰণ তুমি ইমিডিয়েটলি এই দামৰ লগত তুলনা কৰা এই সাইকেলৰ দাম 7000 টকা আৰু মোৰ স্কুটিৰ দাম 70000 টকা মই কিয় এক্সচেঞ্জ কৰিম ঠিক আছে সো যিকোনো বস্তু এটা দামী বুলি কোৱাৰ লগে লগে যেতিয়া কোৱা হয় কোনোবা এইটো ললো বুলি কোৱাৰ লগে লগে আমি দাম হদু কিমান দাম কিমান টকাত ললি মানে সেইকাৰণে সেই টকাত আমি যেতিয়া হিচাপটো উলিয়াও তাকে কৈছে মূল্যৰ মাপকাঠি তাৰ মানে কোনোবা এটা মূল্যৱান সামগ্ৰী বুলি ক'লে যদি দামী বস্তু হয় এটো মূল্যৱান হ'বগে সস্তীয়া হলে সস্তীয়া সামগ্ৰী হ'বগে তাকে কয় মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে এটো মুদ্ৰাই নেক্সট হৈছে মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে তাৰ মানেনো কি ক'লে মই আকৌ এটা মোবাইলৰ এক্সাম্পল লৈ লওঁ ঠিক আছে এটা ধৰা তুমি মোবাইল কিনিম বুলি মাদেউতাৰ পৰা পইচা ললা বজাৰলৈ গলা আৰু দিলে তোমাক কিমান 10000 টকা দিলে মোবাইল লৈ ল 10000 টকা কিন্তু তুমি বজাৰত গলা দেখিলা বৰ এটা ধুনীয়া ইমান পছন্দৰ মোবাইল পালা যাৰ দাম তোমাৰ 10000 নহয় 14000 টকা এতিয়া কি কৰিবা তোমাক খুব পছন্দ হৈছে ভাল লাগিছে ওকে তুমি ঘৰলৈ ফোন কৰিলা মাদেউতালৈ ফোন কৰিলা তাত ক'লে যে মানে ঠিক আছে লৈ ল কিন্তু তোমাৰ লগতো 10000 টকাই আছিল দোকানটো ক'লা কাম কৰক তুমি দোকানজনক চিনি পোৱা বা দোকানজনে তোমাক চিনি পায় তোমাৰ পেৰেন্টছক চিনি পায় গতি ক'ব যে আপুনি 10000 টকা লৈ লওক আৰু বাকি 4000 মই কেতিয়া দিম কাইলৈ বা পৰখিলৈ বা অহা সপ্তাহত বা অহা মাহত মই দিম সেই যেটো মই নেক্সটত দিম আগলৈ দিম কাইলৈ দিম বা নেক্সট উইকত দিম অহা মাহত দিম অহা বছৰ দিম এটো আমি কওঁ তাকে কয়
দেনা পাওনাৰ মানদণ্ড ওকে স্থগিত দেনা পাওনাৰ মানদণ্ড ইংৰাজীত ক'ব ষ্টেণ্ডাৰ্ড অফ ডেফাৰ পেমেণ্ট ঠিক আছে তাৰপিছত নেক্সট হৈ গ'ল নম্বৰ 4 হৈ গ'ল মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে তাৰমানে কি হ'ল আগৰ যেতিয়া আমি বুঢ়া হৈ যাম আমাক পইচা লাগিব সেই পইচাটো থাকিব লাগিব জমা থ'ব লাগিব এতিয়া ঠিক আছে সো মানুহে সাধাৰণতে টকা পইচা জমা কৰিবলৈ ভাল পায় বা জমা কৰে সেইটোৱে কৈছে মুদ্ৰাৰ মূল্য ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰে সাধাৰণতে মানুহে ক'ত পইচা জমা থয় বেংকত থ'লে দুটা সুবিধা আছে প্ৰথমটো হৈ গ'ল পইচাখিনি সেফ হৈ থাকিল সেকেণ্ডটো আমি তাৰ বিনিময়ত সুদ পাওঁ ওকে সো এইখিনি হৈ গ'ল মুদ্ৰা কাৰ্য বুলি প্ৰথম দুটা যিটো আছিলে সেইখিনি হৈ গ'ল প্ৰাথমিক কাৰ্য এইটো হৈ গ'ল গৌণ কাৰ্য মানে সেকেন্ডাৰী ফাংশনস ঠিক আছে এতিয়া নেক্সট আহো মুদ্ৰা শ্ৰেণী বিভাজন কেইবাটাও শ্ৰেণীত ভাগ কৰা হৈছে মুদ্ৰা প্ৰথম যেতিয়া বিনিময় প্ৰথাৰ পৰা যেতিয়া বিনিময় প্ৰথা অসুবিধা হ'ল ইমিডিয়েটলি আমি টকা পইচা পোৱাত আছিলোঁ কি হ'ল মানুহবোৰে মানে এইটো সামগ্ৰীকে টকা হিচাপে ব্যৱহাৰ কৰিছিলে সেইকাৰণে তাকে কয় সামগ্ৰী মুদ্ৰা এইখিনি ধৰাচোন এইটো গ্ৰেইন ওকে সবে যিহেতু গ্ৰেইন একচেপ্ট কৰে সেইকাৰণে এইটো ধৰা হৈছিলে এইটো মানে মুদ্ৰা হিচাপে তাকে কয় সামগ্ৰী মুদ্ৰা তাৰ পিছত অলপমান দেখিলে সামগ্ৰী যেহেতু কৰিয়াৰ লৈ ফুৰাত অসুবিধা হয় নষ্ট হৈ যায় গতিকে মানুহে ভাবিলে তাতকৈ অলপমান উন্নত মুদ্ৰা টাইপৰ ডেভেলপ হ'ল তাকে কয় জন্তু মুদ্ৰা এটা জন্তু ছাল হয়তো সেইবোৰ ব্যৱহাৰ হৈছিলে ঠিক আছে জন্তু মুদ্ৰা তাৰ পিছত তাতো যথেষ্ট অসুবিধা কাৰণ জীৱ-জন্তু মৰা আকৌ ছাল শুকাই মেলি কৰাত জন্তুক পইচা হিচাপে বা টকা মুদ্ৰা হিচাপে ব্যৱহাৰ কৰাত অসুবিধা আছিলে পিছত দেখিলে না তাতকৈ অলপমান উন্নত ডেভেলপ হ'ল তাকে কয় ধাতুগত মুদ্ৰা তাৰমানে সোণ ৰূপ তাম ব্ৰঞ্জ সেইবোৰৰ পৰা যিখিনি বনোৱা হৈছিলে পইচা তাকে কয় ধাতুগত মুদ্ৰা বৰ্তমান এই তিনিটা মুদ্ৰা অলমোষ্ট কোনো এখন দেশতে প্ৰচলন নাই কতোৱে প্ৰচলন নাই ঠিক আছে এইখিনি আগত আছিলে বৰ্তমান নাই তাৰ পিছত আহি গ'ল কাগজী মুদ্ৰা যিটো বৰ্তমান আমি ব্যৱহাৰ কৰি থাকো এইটো কাগজী মুদ্ৰা মানে তোমাৰ কি হ'ল কাগজ যিটো কাগজৰ পৰা বনোৱা হয় তাকে কাগজী মুদ্ৰা বুলি কয় নেক্সট আহি গ'ল বিহিত মুদ্ৰা এতিয়া বিহিত মুদ্ৰা মানে এই কাগজী মুদ্ৰাটোকে বিহিত মুদ্ৰা বুলি কৈছে সাধাৰণতে কাগজী মুদ্ৰা বুলি কয় যেতিয়া আমাৰ ৰিজাৰ্ভ বেংকে যেতিয়া টকা পইচা ছফা কৰে ঠিক আছে পইচা ছফা কৰিবলৈ হ'লে ধৰা এনেকুৱা হৈ গ'ল যে ৰিজাৰ্ভ বেংকে কিমান এনেকুৱা 2 লাখ টকা উলিয়াব মানে ছফা কৰিব তোমাৰ কিমান টকীয়া বোলে 500 টকীয়া নোটছ উলিয়াব ওকে এইটো নোটছ উলিয়াব কিমান 2 লাখ টকা এতিয়া এই পইচাবোৰ যদি বজাৰলৈ আহি যায় তেতিয়া মূল্য বৃদ্ধি হ'ব পাৰে গতিকে তাৰ বিনিময়ত ৰিজাৰ্ভ বেংকে কিছুমান সোণৰূপ জমা থয় তাকে সাধাৰণতে কাগজী মুদ্ৰা বুলি কয় কিন্তু বৰ্তমান সুবিধাৰ কাৰণে কি হ'ব যেহেতু কাগজৰ পৰা বনোৱা হয় এইটো সেই হিচাপে আমি বুজি পালেও হ'ব এতিয়া বিহিত মুদ্ৰা মানে কি যেহেতু লিগেল মুদ্ৰা বুলি কয় ইয়াক ঠিক আছে লিগেল মুদ্ৰা মানে ধৰা এইখিনি আমি কোনেও না বুলি ক'ব নোৱাৰে মই নলওঁ বুলি ক'ব নোৱাৰে কাৰণ গভৰ্ণমেণ্ট RBI ইয়াত পাৰমিশন দিছে তুমি একচেপ্ট কৰিবই লাগিব ঠিক অবিহিত মুদ্ৰা মানে এইটো অবিহিত মুদ্ৰা মানুহে না বুলি ক'বও পাৰে ঠিক আছে এতিয়া ধৰা এইটোকে চেক এই চেকটো হৈ গ'ল অবিহিত মুদ্ৰা মানে কোনোবা যদি কৈছে না মই চেক নলওঁ তেতিয়াহ'লে তুমি ক'ব নোৱাৰে যে না ল'বই লাগিব আপুনি চেকটো ল'বই লাগিব নল'লে নহ'বই সেইটো ক'ব নোৱাৰে বা আপুনি না বুলি ক'ব নোৱাৰে তেনেকুৱা ধৰণৰ ৱৰ্ডবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ কিন্তু বিহিত মুদ্ৰা টকাৰ ক্ষেত্ৰত কোনেও ক'ব নোৱাৰে যে না মই টকা নলওঁ মোক বেলেগ বস্তু দিয়া তেনেকুৱা ন সেইটো ক'ব নোৱাৰে সেইটোকে কৈছে অবিহিত মুদ্ৰা নেক্সট কৈছে আদেশী মুদ্ৰা এতিয়া আদেশী মুদ্ৰা যেহেতু গভৰ্ণমেণ্টৰ চৰকাৰৰ আদেশ মতে যিখিনি মুদ্ৰাবোৰ প্ৰচলন হৈ থাকে তাকে আদেশী মুদ্ৰা বুলি কয় বৰ্তমান কিবোৰ হৈ আছে এইটো ধৰা 1 টকীয়া 2 টকীয়া 5 টকীয়া 10 টকীয়া কইনছবোৰ আছে ঠিক তেনেকৈ তোমাৰ 5 টকীয়া 10 টকীয়া 20 টকীয়া 50 টকীয়া 100 টকীয়া 200 টকীয়া এইবোৰ পইচাবোৰ আছে না এইটোকে কয় আদেশী মুদ্ৰা তাৰপিছত নেক্সট আহি গ'ল প্ৰতীক মুদ্ৰা মানে কি ধৰা তোমাৰ এই 10 টকীয়া কইনছটো কিহেদি বনাইছে বা তোমাৰ 10 টকীয়া নোটছটো কিহেদি বনাইছে এইটো কাগজ দি বনাইছে বা এইটো মেটেল দি বনাইছে ইয়াক গলাই মেলি এই 10 টকাটো যদি গলাই দিয়ে হয় না গৰম কৰি জুইত গলাই মেলি যদি বস্তু আকাৰত বিকিলে 10 টকা পাবনে নাপায় গতিকে বৰ্তমান যিটো দেখি আছো আমি 10 টকা 20 টকা তাৰ ভ্যালুটো বস্তুৰ ভ্যালুতকৈ যথেষ্ট বেছি তাকে কয় প্ৰতীক মুদ্ৰা ওকে বা প্ৰতীক মুদ্ৰা
নেক্সট হৈ গ'ল চেক মুদ্ৰা। এইটো চেক আজিকালি খুব সহজে আমি পে'মেণ্ট কৰিব পাৰোঁ। এতিয়া এইটো মুদ্ৰা নহয় যদিও বৰ্তমান মুদ্ৰা হিচাপে ব্যৱহাৰ কৰিব পাৰি। এতিয়া কি হ'ল, ইয়াত থাকে চেক, ধৰা তুমি এক্স আৰু তুমি ৱাইক পইচা দি আছা, গতিকে ইয়াত ৱাই লিখিলা নাম, পে' টকাক ৱাই লিখিলা। এতিয়া কিমান টকা দিছা তুমি ইয়াত ৱৰ্ডত লিখিলা, ঠিক আছে, সংখ্যাত লিখিলা যে ক'লা মানে ইমান টকা, ধৰা 10,000, ইয়াত আকৌ লিখিলা 10,000 বুলি লিখিলা, 10,000 লিখিলা। ইয়াত তোমাৰ একাউণ্ট নম্বৰ থাকিব, ইয়াত তুমি চাইন কৰিলা, এইডোখৰত তোমাৰ ছিগনেচাৰ থাকিল। অ'কে, ইয়াত ডেট লিখিলা, যেতিয়া পে'মেণ্ট কৰিলা সেইদিনা ডেট লিখিলা। এতিয়া নেক্সটটো হৈ গ'ল, ধৰা তুমি দি আছা, কাক দিলা, ৱাইক। এতিয়া ৱাইক দিলা, গতিকে ৱাইক তুমি চেক পে'মেণ্ট একাউণ্ট পে'মেণ্ট দিবা নেকি, তাৰমানে ৱাই একাউণ্টতে পইচাখিনি জমা হ'বনে ৱাইয়ে ডাইৰেক্টলি বেংকত গৈ পইচাখিনি উইথড্ৰ কৰিব পাৰিব, দ্য ডিপেণ্ডছ কৰে তোমাৰ ওপৰত। গতিকে তুমি যদি চেক একাউণ্ট পে'মেণ্ট দিব বিচাৰা, তেতিয়াহ'লে ইয়াত কি কৰোঁ, আমি AC বুলি লিখোঁ সাধাৰণতে, ঠিক আছে। নহ'লে এনেকৈ দুডাল আঁচ পাৰি দিলেও হৈ যায়। তাৰমানে এই চুকত যদি দুডাল আঁচ পাৰি দিয়া আছে বা AC, তাৰ অৰ্থটো হৈ গ'ল তাৰমানে এইটো একাউণ্ট পে'মেণ্ট। অৰ্থাৎ বুজিবলৈ এনেকুৱা হ'ব, তুমি কিবা এটা কাৰণত ক'ৰবাত স্কলাৰশ্বিপ হিচাপে পালা, ধৰা এইটো 10,000 পালা, তাৰমানে তোমাক কি কৰিলে, তোমাৰ নামত এক্স ধৰা ৰাহুল গগৈ বুলি আছে, ৰাহুল গগৈ ইয়াত লিখিলে, ৰাহুল গগৈ, অ'কে, আৰু কিমান পালে, 10,000 পাই গ'ল। আৰু তাক ইয়াত দিয়া আছে এনেকৈ একাউণ্ট পে' বুলি, দুটা আঁচ পাৰি দিয়া আছে চুকত এইফালে। এতিয়া ৰাহুল গগৈ একাউণ্ট নাই, তেতিয়াহ'লে কি কৰিব, সেই চেকটো একো কামতে নাহিব, ব্যৱহাৰ কৰিব নোৱাৰিব। 10,000 টকা এনেই চেক হিচাপে পৰি আছে, তাতো ডেট থাকিব নহয়, 2 মাহ 3 মাহ 6 মাহ কিমান দিনলৈকে ভেলিড থাকিব, তাৰপিছততো নহ'ব। গতিকে ৰাহুল গগৈ ইমিডিয়েটলি একাউণ্ট খুলিব লাগিব, ঠিক আছে। যিকোনো বেংকতে একাউণ্ট খুলিব পাৰে আজিকালি, এইটো নহয় যে এইটো ষ্টেট বেংকৰ চেক দিছে, তোমাৰ বেলেগ বেংকত একাউণ্ট খোলা, তাৰপিছত গৈ মেলি এই বেংকত এই টকাখিনি এই চেকটো জমা দি দিয়া, বেংকে তোমাৰ একাউণ্টত 10,000 টকা ডেপজিট কৰাই দিব। চ' সেইটো হৈ গ'ল চেক মুদ্ৰা। গতিকে এইখিনি মুদ্ৰা, ডিফাৰেণ্ট টাইপছ অফ মুদ্ৰা শ্ৰেণী বিভাজন। অ'কে, আজিকালি এটা প্লাষ্টিক মুদ্ৰা বুলিও আছে, যিখিনি ধৰা প্লাষ্টিক মুদ্ৰা আমি যে ATM কাৰ্ড, যাক ATM কাৰ্ড বুলি কয়, একচুৱেলি ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড থ্ৰু ATM আমি উইথড্ৰ কৰিব পাৰোঁ পইচাখিনি, তাকে কয় মানে প্লাষ্টিক মানি। অ'কে, চ' ঠিক আছে, আজিলৈ আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম। থেংক ইউ।